हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल BJS YT ब्लग्स। तो आज है माघर 1 तारिख। तो सकलोके माघ बिहुर शुभेच्छा जनालो। और आमार इयाते माने प्रत्येक बछरे माघ बिहु उपलक्षे क्रिकेट प्रतियोगिता है। तो एबार दी माने पंचम बार्षिक लगते आज 4 नम्बर दिन लगते लास्ट डे। तो इतना बलक जाओ। तो आमी दुजन आसो और इफाले आरो एजन लग आहि आछे। तो लगजনৰ কাৰণে ৰখি आছো। तो हि आहिले जावे আৰু আহি গ'ল ইফালে আছোনো। তো এতিয়া বলক যাই থাকো। আৰু এবাৰ মানে খেলাখন নদী পাৰ হৈছে। আনবাৰ স্কুল ফিল্ডত হয়। তেতিয়া আমি নদী পাৰে পাৰে যাওঁ। তো আজি লাষ্ট দিন না। তো খেলাখন হৈছে সেই তাতে আৰু যোৱা বছৰ হৈছিল স্কুল ফিল্ডত। এইবাৰ যেহেতু জাগা নাই সেইকাৰণে এইবাৰ নদী পাৰত হৈছে। তো এতিয়া বলক নদীৰ পাৰে পাৰে যাই থাকো। আৰু নদী পাৰৰ বগৰী এটা খাই লওঁ ৰ'ব। এটা বগৰী লৈ ললো। এতিয়া বগৰীটো খাই কেনে যাই থাকো। আৰু মিঠা আছে নদী বগৰী না। মিঠা লাগে কিন্তু কেঁচাবিলাকো মানে পুৰা মিঠা। আৰু আহি পালো ফিল্ড। তো ইফালে এয়া খেলা চলি আছে। এতিয়া চলি আছে ছেমি ফাইনেল ৰাউণ্ড। তো ফাইনেলত বা কোন চিলেক্ট হয়। তো চাওঁ ৰ'ব খেলাখন। আৰু আপোনালোকৰ চাওক অলপ। আৰু এই খেলাখন হয় আমাৰ ৰাইজিং স্পৰ্টছ ক্লাবৰ উদ্যোগত পতা হয় এই খেলাখন। তো এইবাৰ দি এই খেলাখন পঞ্চম বাৰ্ষিক হ'ল 5 সিজন। আৰু এতিয়া ছেমি ফাইনেল চলি আছে RRB ভাৰ্চেছ ৰয়েল ৰাইনছ। তো এই দুটাৰ ভিতৰত এটা টিমে ফাইনেল খেলিব। তো কোনে খেলিব চাই যাওক। আৰু আপোনালোকেও চাই যাওক। আৰু চাব অহা মানুহ চাওক এই ৰাস্তাৰ কাষে কাষে বহি চাই আছে। তাৰ পৰা মানে ভিউটো আল্টিমেট মজা আহে। একদম ওপৰৰ পৰা দেখা পায় না। একদম ষ্টেডিয়ামৰ পৰা মানে চোৱা যেন লাগে। তো ময়ো চাব গৈছিলোঁ কিন্তু ভিডিঅ' ক্লিপ লোৱা নহ'ল। বাৰু যি কি নহওক এতিয়া খেলা চাওঁ আহক। আৰু ফাইনেলি ৰয়েল ৰাইনছ চিলেক্ট হ'ল ফাইনেলৰ কাৰণে। তো এতিয়া 10 মিনিটমান ৰেষ্ট। ইয়াৰ পাছত ফাইনেল হ'ব। আৰু ফাইনেল খেলিব ৰয়েল ৰাইনছ ভাৰ্চেছ ইউৰ লাভিং ডেডি। তো এই দুটা টিমৰ মাজত ফাইনেল হ'ব। তো চাই যাওঁ কোনটো টিমে জিতে। আৰু আৰম্ভ হৈ গ'ল ফাইনেল। তো এতিয়া চাওঁ আহক। তো এজন আউট হ'ল। তো এতিয়া নেক্সট এই ৰঙা চোলা পিন্ধি এজন গৈ আছে। তো ৰাইনছ 11 মানে ৰয়েল ৰাইনছ উইনাৰ হ'ল যোনে বলিং কৰি আছিল। তো এতিয়া পুৰস্কাৰসমূহ দিয়া হ'ব। আৰু আপোনালোকক পুৰস্কাৰসমূহ দেখুওৱা হোৱাই নাই ৰ'ব। তো সেইকেইটা হৈছে ট্ৰফি। তো ৰ'ব আগফালৰ পৰা দেখাই আছোঁ। তো এইকেইটা হৈছে ট্ৰফি। এটা দুটা পাঁচটা আছে। লগতে চাৰ্টিফিকেট দিয়া হ'ব আৰু মেডেলো আছে। এই অনুষ্ঠানটিত যি চূড়ান্ত খেলত অৱতীৰ্ণ হৈছিলে ৰাইনছ 11 আৰু ৱাইল্ডিৰ মাজত তুমুল এখন খেল আমি উপভোগ কৰিলো। গতিকে সুন্দৰভাৱে এই যিকেইদিন খেল হৈছিলে খুব সুন্দৰভাৱে উদ্যোক্তাসকলে
গোটেই সুন্দৰভাৱে পৰিচালনা কৰি পঞ্চম স্কৰণ যি ৰাইজিং স্পৰ্টছ ক্লাবৰ উদ্যোগত প্ৰতি বছৰে এই ভোগালী বিহুৰ প্ৰাক্ষণত এই খেল ক্ৰিকেট খেল প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত কৰি আহিছিল আৰু খুব সুন্দৰভাৱে 5টা বছৰ তেওঁলোকে অতিক্ৰম কৰিলে আৰু এই 5টা বছৰ এই বছৰ তেওঁলোকে অকণমান ব্যতিক্ৰম ৰূপত এই গোটেই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰিছিল আৰু বিজয়ী দল হিচাপে ৰাইনো চিলুভেনে বিজয়ী হয় আৰু বিজিত দল হিচাপে YLD দলে বিজিত দল হিচাপে আমি পাবলৈ সক্ষম হওঁ গতিকে আমি আজিৰ এই চূড়ান্ত খেলৰ অন্তত আমি এই বঁটা বিতৰণী অনুষ্ঠানলৈ আমি আগবাঢ়িব বিচাৰিছো আৰু এই বঁটা বিতৰণী অনুষ্ঠানত আমাৰ মাজত যিসকল ব্যক্তি উপস্থিত আছে তেখেতসকলক আমি সমিতিৰ তৰফৰ পৰা চাহ চিনাকি কৰিব ওলাইছো আৰু তেখেতসকলক আমি একোখনকৈ ফুলাম গামোচাৰে তেখেতসকলক সমিতিৰ তৰফৰ পৰা আদৰণি জনাব গতিকে মই তেখেতসকলক চাহ চিনাকি কৰি দিব ওলাইছো Man of the match. Boria. শ্ৰেষ্ঠ বেটছমেন তেখেত হৈছে ৰাহুল নাথ আৰু তেখেতক আমি পৰীক্ষিল ভৰালী ছাৰে আমাক তেখেতৰ এই টুৰ্ণামেণ্টৰ যি বঁটা আছিলে সেই বঁটাটো প্ৰদান কৰিব গতিকে ৰাহুল নাথক আগুৱাই আহিবৰ কাৰণে অনুৰোধ কৰিলো আৰু তেখেতৰ এই খেলুৱৈ জীৱন সুন্দৰময় হওক ভৱিষ্যত জীৱন গতিকে আমি তাকে আমি কামনা কৰিলো গোটেই টিমটো আহি যা দেৱজী দা তো আজিলৈ ভিডিঅ'টো এইখিনিতে এৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো কৰি দিব ছাবস্ক্ৰাইব আৰু সকলোকে আকৌ এবাৰ নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ তো ধন্যবাদ।